অখিল গগৈও জানে অখিল গগৈৰ মূৰ হাতত হত্যা হ'ব। এই ভয়ংকৰ মন্তব্য শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ। ইয়াৰ পিছতে স্বাভাৱিকতে উত্থাপন হৈছে প্ৰশ্ন। সংস্কাৰী আৰু দাগমুক্ত বুলি দাবী কৰা বিজেপিয়ে শিৱসাগৰত কেনে লোকক টিকট দিলে? অখিল গগৈও কুশল দুৱৰীক ২৬ জন লোকৰ হত্যাকাৰী আৰু ৩ গৰাকী বিয়া পতা বুলি অভিযোগ আনি উভতি ধৰিছে। বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে এয়া কি কৈছে? অখিল গগৈ জানে অখিল গগৈ মূৰ হাতত হত্যা হ'ব। সংস্কাৰী আৰু দাগমুক্ত বুলি দাবী কৰা বিজেপিয়ে শিৱসাগৰত এয়া কেনে লোকক টিকট দিছে? অখিল গগৈ জানে অখিল গগৈ মূৰ হাতত হত্যা হ'ব। অখিল গগৈও জানে অখিল গগৈ মূৰ হাতত হত্যা হ'ব। কি এক ভয়ংকৰ মন্তব্য! সংবিধানৰ নিয়ম অনুসৰি অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে কুশল দুৱৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছিল। সেই মনোনয়ন পত্ৰ দাখিল পৰ্বৰ মাজতে সংবিধান বিৰোধী আইন বিৰোধী মন্তব্য কুশল দুৱৰীৰ। প্ৰতিদ্বন্দ্বী অখিল গগৈক মুকলিভাৱে হত্যাৰ ভাবুকি বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ। বিধায়ক সাংসদে আইন ৰক্ষাৰ হকে কাম কৰে, কিন্তু আকৌ বিধায়ক হোৱাৰ মন মেলা প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে আইন ভংগৰ কথা কৈছে মুকলিভাৱে। ৰাজহুৱাভাৱে এজন ৰাজনৈতিক নেতাই হত্যাৰ ভাবুকি দিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা হ'ব লাগে? প্ৰতিক্ৰিয়া শিৱসাগৰ বিধায়ক অখিল গগৈৰ। আটাইতকৈ ডাঙৰ হত্যাকাৰীজনে যেতিয়া ইয়াত MLA ক'বলৈ আহিছে, অসমৰ শিৱসাগৰৰ ৰাইজ একদম ভয়ত পেপুৱা লাগিছে। আকৌ এবাৰ শিৱসাগৰৰ জীয়ৰী বোৱাৰীয়ে এই হত্যাকাৰীসকলৰ ভয়ত পলাই থাকিব লাগিব নেকি? যে বিজেপি আৰু বেলেগ মানুহ নাপালে নেকি? অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনকহে ইয়াত পঠিয়াব পাৰিলেনে? মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰত নিজে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিবলৈ প্ৰত্যাহ্বান জনাই আছো। আপুনি নিজে আহক, কিন্তু একো কৰিব নোৱাৰি। এতিয়া হত্যাকাৰীজনক ইয়ালৈ পঠিয়াইছে। কোন মানুহে আপোনাৰ প্ৰতিদ্বন্দ্বীক হত্যা কৰিম বুলি কয়? মই ভাবো যে এই ঘটনাটো অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনে কৈছে, আৰু সেইকাৰণে পুলিচে চৌলতো কেছ লৈ তেওঁক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। থেংক ইউ। কুশল দুৱৰী পূৰ্বৰ থাওৰা সমষ্টিৰ দুবাৰৰ বিধায়ক। তাৰ পূৰ্বৰ পৰিচয় অতি ভয়ংকৰ। কুশল দুৱৰী আছিল আলফা নেতা। কুশল দুৱৰীৰ বিৰুদ্ধে ভালেমান লোকক হত্যা কৰাৰ অভিযোগ। দাগী অপৰাধী বুলি চৰ্চিত কুশল দুৱৰী বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই দাগ মোচাৰ চেষ্টা কৰিছে। কিন্তু বিজেপিৰ ৱাশ্বিং মেচিনেও দাগ ধুই চাফা কৰিব পৰা নাই কুশল দুৱৰীৰ। শিৱসাগৰৰ লগতে সমগ্ৰ অসমত দাগী অপৰাধীৰ ছবি কুশল দুৱৰীৰ। পূৰ্বৰ দাগ মোচা নাযাওঁতেই নিৰ্বাচনৰ সময়ত আন এক বিস্ফোৰক মন্তব্য কুশল দুৱৰীৰ। অখিল গগৈ জানে অখিল গগৈ মূৰ হাতত হত্যা হ'ব। এগৰাকী বিধায়কক হত্যা কৰিম বুলি ভাবুকি দিয়া কুশল দুৱৰীৰ সন্মুখত কিমান নিৰাপদ সাধাৰণ জনতা? তেজৰ ফাকু খেলিবলৈ উদ্বাউল হৈ থকা কুশল দুৱৰীক বিজেপিয়ে প্ৰদান কৰিছে ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থিত্ব। ইয়াকে লৈ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ। মই যেতিয়া ক্লাছ 9-ত 8-ত আমি পঢ়ি আছিলোঁ, গাঁৱলৈ যেতিয়া সেই বুলেট প্ৰুফ গাড়ীখন যায়, বুলেট প্ৰুফ গাড়ীখন যোৱাৰ লগে লগে গোটেই গাঁৱৰ মানুহবিলাকে কিবা এটা হুইচেল মাৰি হুলস্থুল কৰি খবৰ দি দিয়ে, এই জয়ন্ত হাজৰিকা আহিছে। লগে লগে গোটেই গাঁৱৰ ডেকা ডেকেৰী পুৰুষ মহিলা যিমান বাহিৰত থাকে চব ঘৰৰ ভিতৰলৈ সোমায়। কেতিয়াবা আকৌ দৰ্জাৰ ভিতৰতো দৰ্জা গোৰ মাৰি সোমাই গৈ আকৌ ৰুমৰ ভিতৰত অত্যাচাৰ কৰে। ২৬ জন মানুহক হত্যা কৰা এজন হত্যাকাৰী, ৩ গৰাকীকৈ মহিলাক বিয়া পতা এজন হত্যাকাৰী আজি ঐতিহাসিক শিৱসাগৰ সমষ্টিত তেওঁ বিধায়ক ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নৈতিকতাৰ কথা কোৱা বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ২০২১ বৰ্ষতো শিৱসাগৰত নিৰ্বাচন খেলিছিল কুশল দুৱৰীয়ে, কিন্তু অখিল গগৈৰ বিৰুদ্ধে হৈছিল পৰাস্ত। ২০২৬ বৰ্ষত বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বেই দিছিল ছত্ৰভংগ। শিৱসাগৰত বিজেপিয়ে দিয়া নাছিল প্ৰাৰ্থী। মিত্ৰদল এজিপিক এৰি দিছিল শিৱসাগৰ। সেয়ে এজিপিৰ হৈ প্ৰদীপ হাজৰিকাই দাখিল কৰিছিল মনোনয়ন পত্ৰ। পিছে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনাৰ পূৰ্বে বিজেপিৰ তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত। হঠাৎ কুশল দুৱৰীক বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদান শিৱসাগৰত। শিৱসাগৰত ৰহস্যজনকভাৱে এজিপি আৰু বিজেপিয়ে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা কৈ ফিল্ডত নমাইছে কুশল দুৱৰীক। আৰু সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ মুকলিভাৱে অখিল গগৈক হত্যাৰ ভাবুকি কুশল দুৱৰীৰ। অসমৰ এজন জ্যেষ্ঠ সাংবাদিক কমলা শইকীয়াৰ হত্যাকাৰী কোন আমি সকলোৱে জানো। কমলা শইকীয়াৰ হত্যাকাৰীজনে কিমান মানুহ মাৰিছে আমি সকলোৱে জানো। আমি মৰাণৰ প'ল' ক্লাবৰ
হত্যাকাণ্ডৰ ঘটনাত কোন জড়িত সেই কথাও সকলোৱে জানো। আত্মসমৰ্পণকাৰী আলফাবিলাকক হত্যা কৰা মানুহজননো কোন সেই কথাও আমি সকলোৱে জানো। অসমৰ কিমান মহিলাক ধৰ্ষণ কৰিছে, কিমান মহিলাক শাৰীৰিকভাৱে নিৰ্যাতন কৰিছে, সেই কথাও কোনে কৰিছে সেই কথাও আমি সকলোৱে জানো। তাৰ পাছতে আজি আমি দেখিবলৈ পাইছোঁ যে বৰ নৈতিকতাৰ কথা কোৱা বিজেপি দলে আজি তেনেকুৱা ধৰণৰ হত্যাকাৰী ধৰ্ষণকাৰীবিলাকক আজি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে অসম গণ পৰিষদ দলটোক সম্পূৰ্ণৰূপে নস্যাৎ কৰি দিছে। যিবিলাক মানুহে জীৱনত মানুহ মাৰিছে সিহঁতি হত্যাৰ বাহিৰে বেলেগ ভাষা বুজি নাপায়। সেই মানুহটো হত্যা কৰা মানুহ আকৌ মানুহ হত্যা কৰিম বুলিলে সঁচাকৈ হত্যা কৰিব, এনেকুৱা নহয় যে সেইটো ধেমালি কৰা কথা। গতিকে জয়ন্ত হাজৰিকা বা কুশল দুৱৰীয়ে মোক হত্যা কৰিব বুলি যি বাইট দিছে, যি সংবাদ মাধ্যমক যি আপোনাৰ ষ্টেটমেণ্ট দিছে, বিবৃতি দিছে, তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে। সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো অখিল গগৈৰ প্ৰতিক্ৰিয়া। ২৬জন মানুহৰ হত্যাকাৰী ৩গৰাকী মহিলাক বিয়া কৰোৱা এজনকহে ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বাবে মনোনীত কৰিলে বিজেপিয়ে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।